মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কম্বিনেশ্যন অফ এৰৰ্ছ অৰ্থাৎ ভুলৰ সংযোজনৰ বিষয়ে পঢ়িম। ইতিমধ্যে আগৰ পাঠত আমি পঢ়ি আহিছোঁ যে যিকোনো ফিজিকেল কোৱান্টিটি বা যিকোনো ভৌতিক ৰাশিবিলাকৰ যেতিয়া আমি জোখ-মাখ লওঁ, জোখ-মাখত কিছু পৰিমাণে সদায় ভুল থাকি যায়। এতিয়া আমাৰ কেতিয়াবা এনেকুৱা হয় যে এটা ভৌতিক ৰাশি জোখ-মাখৰ সময়ত আমি দুটা বা তাতোতকৈ বেছি ভৌতিক ৰাশিৰ জোখ-মাখ লৈ পেলাই সেই বেলেগ এটা ভৌতিক ৰাশিৰ জোখ-মাখ কৰিবলগীয়া হয়। তেনে ক্ষেত্ৰত কি হয়, প্ৰতিটো ভৌতিক ৰাশি জোখোতেই আমাৰ ভুল হয় আৰু সেই ভুলবিলাক শেষত যেতিয়া আমি নতুন যিটো ভৌতিক ৰাশি পাম, আল্টিমেটলি তাতো ভুল হিচাপে দেখা দিয়ে। গতিকে আমি প্ৰতিটো ভৌতিক ৰাশি জোখ-মাখত যিমান এৰৰ হ'ব, সেই প্ৰতিটো এৰৰ আমাৰ শেষত আমি যিটো নতুন ভৌতিক ৰাশি জুখিছোঁ তাৰ এৰৰ হিচাপে দেখা দিব আৰু সেই এৰৰবিলাক সদায় যোগ হয়। আমি এটা ভৌতিক ৰাশি জোখোতে সেই ভৌতিক ৰাশিটো জোখোতে আন যিবিলাক ভৌতিক ৰাশি জুখিবলগীয়া হৈছে তাত যিবিলাক এৰৰ হৈছে, প্ৰতিটো এৰৰ শেষত কি হয়, সদায় যোগ হয়। কাৰণ তোমালোকে এনেও প্ৰেক্টিকেল লাইফত দেখিছা যে আমাৰ যদি কিবা এটা সিদ্ধান্ত ভুল হয়, আমি যদি ভুল ডিচিশ্যন লওঁ, তেতিয়াহ'লে সেই ভুল ডিচিশ্যনটোৰ পৰা আকৌ ভুল হৈ গৈ থাকে। গতিকে আমাৰ ভুলবিলাক বাঢ়ি গৈ থাকে। তেনেকৈ মেজাৰমেণ্টৰ ক্ষেত্ৰতো একেই হয়। আমি যদি এবাৰ ভুল কৰোঁ, সেই ভুলবিলাক বাঢ়ি গৈ থাকিব। গতিকে আমি কেইবাটাও যেতিয়া ভৌতিক ৰাশি ল'ম, প্ৰতিটো ভৌতিক ৰাশি জোখোতে যিবিলাক আমাৰ এৰৰ হ'ব, সেই এৰৰবিলাক সদায় যোগ হ'ব, সদায় এড হ'ব। এই কথাটো সদায় মনত ৰাখিবা। এতিয়া ধৰি লৈছোঁ যে মই ভৌতিক ৰাশি জোখা ভৌতিক ৰাশিকেইটা হৈছে ছাপ'জ এ আৰু বি। এটা ভৌতিক ৰাশি হৈছে এ আৰু আনটো ভৌতিক ৰাশি হৈছে বি। এতিয়া এই ভৌতিক ৰাশিটো জোখোতো মোৰ এৰৰ হ'ব আৰু বি ভৌতিক ৰাশিটো জোখোতো এৰৰ হ'ব। ধৰি লৈছোঁ এ জোখোতে হোৱা এৰৰটো মই লিখিছোঁ ডেল্টা এ আৰু বি জোখোতে হোৱা এৰৰটো মই লিখিছোঁ ডেল্টা বি। ডেল্টা এ ডেল্টা বি হ'ল এ আৰু বি জোখোতে হোৱা পৰম ভুল, এবছলিউট এৰৰ ইন দ্য মেজাৰমেণ্ট অফ ফিজিকেল কোৱান্টিটি এ এণ্ড ফিজিকেল কোৱান্টিটি বি। এতিয়া এনেকুৱা হ'ব পাৰে যে মই ক'ৰবাত এই ফিজিকেল কোৱান্টিটি দুটা মই যোগ কৰিব লগা হ'ব পাৰে, ক'ৰবাত বিয়োগ কৰিব লগা হ'ব পাৰে, ক'ৰবাত পূৰণ কৰিব লগা হ'ব পাৰে আৰু ক'ৰবাত ফিজিকেল কোৱান্টিটি দুটা আমি ইটোৱে সিটো হৰণ কৰিব লগাও হ'ব পাৰে। প্ৰথমতে আমি যাওঁ, ইহঁতক যেতিয়া আমি এড কৰিম, যেতিয়া আমি ইহঁতক আমি যোগ কৰিম, যোগ কৰিলে আমাৰ এৰৰটো কেনেকুৱা হয়। এতিয়া প্ৰথমতে মই পঢ়িম এৰৰ অফ এ ছাম। এৰৰ অফ এ ছাম অৰ ডিফাৰেঞ্চ। ধৰি লোৱা ভৌতিক ৰাশিকেইটা এ আৰু বি বুলিয়ে মই লৈছোঁ। এ জোখোতে হোৱা এৰৰটোক মই লিখিছোঁ ডেল্টা এ আৰু বি জোখোতে হোৱা এৰৰটোক মই লিখিছোঁ ডেল্টা বি। মই ইহঁতক যেতিয়া যোগ কৰিম, ইহঁত দুটাক যেতিয়া মই যোগ কৰিলে মই এটা নতুন ৰাশি পাম। ধৰি লৈছোঁ নতুন ৰাশিটো জেড। এটা নতুন ৰাশি পাইছোঁ জেড। জেড ইজ ইকুৱেল টু ছাপ'জ এ প্লাছ বি। এতিয়া এই জেড ৰাশিটো জুখিবৰ বাবে মই কাৰ সহায় লৈছোঁ, এ ৰাশি আৰু বি ৰাশি। যিহেতু এ ৰাশি মেজাৰমেণ্ট কৰোঁতেও মোৰ এৰৰ হৈছে আৰু বি ৰাশিটো মেজাৰমেণ্ট কৰোঁতেও এৰৰ হৈছে, গতিকে ডেফিনেটলি মোৰ এই জেড ৰাশিটো মেজাৰমেণ্টতো মোৰ এৰৰ আহিব। আৰু ছাপ'জ মই কৈছোঁ যে জেড ৰাশিটো মেজাৰমেণ্ট কৰোঁতে মোৰ হোৱা এৰৰটো ডেল্টা জেড। ডেল্টা জেড ইজ দ্য এৰৰ ইন দ্য মেজাৰমেণ্ট অফ জেড। এতিয়া আমি ভুলসহ
যেতিয়া আমি z ক লিখিম when we write the new physical quantity z with error যেতিয়া আমি ভুল সহ তাক লিখিম তেতিয়া আমি এনেকৈ লিখিম z প্লাছ মাইনাছ ডেল্টা z কাৰণ জেডটো জোখোটো আমাৰ এৰৰ ওলাবই আল্টিমেটলি আৰু জেড জোখোতে যিটো এৰৰ হ'ব সেই এৰৰটোক মই কৈছোঁ ডেল্টা জেড চ' জেড প্লাছ মাইনাছ ডেল্টা জেড ইজ ইকুৱেল টু হ'ব আমি জানো এ প্লাছ মাইনাছ ডেল্টা এ প্লাছ বি প্লাছ মাইনাছ ডেল্টা b. So z plus minus delta z is equal to a plus b plus minus delta a plus delta b. এতিয়া আমি জানো যে a plus b মানে z গতিকে z plus minus delta z is equal to z plus minus delta a plus delta b এফালে আমাৰ z কেনসেল যাব আলটিমেটলি আমি পাম delta z is equal to delta a plus delta b. Delta z is equal to delta a plus delta b. এটো হৈছে ইন কেস অফ সাম যদি আমি যোগ কৰোঁ এতিয়া চাম আমি যদি বিয়োগ কৰোঁ তেতিয়া কি হ'ব যদি বিয়োগ কৰোঁ কি হ'ব যদি আমি a ৰ পৰা b বিয়োগ কৰোঁ ধৰি লৈছোঁ আমি ফিজিক্যাল কোয়ান্টিটি a ৰ পৰা b বিয়োগ কৰিছোঁ a মাইনাছ b গতিকে ইহঁতক বিয়োগ কৰাৰ ফলত আমি যিটো নতুন ৰিজাল্ট পাইছোঁ সাপোজ আকৌ ৰিজাল্টটোক মই z বুলি লিখি দিছোঁ z ইজ ইকুৱেল টু a মাইনাছ b যিহেতু a জোখোতে মই আকৌ আগতে তোমালোকক কৈছোঁৱে a জোখোটো এৰৰ হ'ব b জোখোটো এৰৰ হ'ব a জোখোতে হোৱা এৰৰটো হ'ব ডেল্টা a b জোখোতে হোৱা এৰৰটো হ'ব ডেল্টা b আৰু z জোখোতে হোৱা এৰৰটো হ'ব ডেল্টা z তাৰমানে a টো আমাৰ এনেকুৱা হ'ব উইথ এৰৰ যদি আমি লিখোঁ a মানে হ'ল a প্লাছ মাইনাছ ডেল্টা a b মানে হ'ল b প্লাছ মাইনাছ ডেল্টা b উইথ এৰৰ লিখি আছোঁ মই এণ্ড উইথ এৰৰ z হ'বগে z প্লাছ মাইনাছ ডেল্টা z so উইথ এৰৰ যদি মই z লিখোঁ z উইথ এৰৰ অসমীয়াত তোমালোকে লিখিবা ভুল সহ z ভুল সহ z হ'ব z প্লাছ মাইনাছ ডেল্টা z is equal to a plus minus delta a minus b plus minus delta b or z plus minus delta z is equal to a minus b plus minus delta a plus delta b or z plus minus delta z
is equal to z plus minus delta a plus delta b. গতিকে আমি আলটিমেটলি পাম delta z is equal to delta a plus delta b. গতিকে ইয়াত তোমালোকে দেখিলা যে আমি যেতিয়া কোৱান্টিটিবিলাক এড কৰোঁ বা সাবষ্ট্ৰেক্ট কৰোঁ আলটিমেটলি আমাৰ ৰিজাল্টটো সদায় পজিটিভ আহিব। তাৰমানে আমাৰ এৰৰটো শেষত সদায় পজিটিভ আহিব। ইটো এৰৰ লগত সিটো এৰৰ এড হ'ব। এতিয়া চাওঁ আহা এৰৰ অফ এ প্ৰডাক্ট। যদি ফিজিকেল কোৱান্টিটি দুটা যদি প্ৰডাক্ট হিচাপে থাকে অৰ্থাৎ ইহঁতে যদি পূৰণ হৈ থাকে, যদি আমি ৰাখি দুটা আগৰ দৰে একে এ আৰু বি এ আমি লৈছোঁ, এ জোখতে হোৱা এৰৰ হৈছে ডেল্টা এ আৰু বি জোখতে হোৱা এৰৰ হৈছে ডেল্টা বি, আৰু আমি ধৰি লৈছোঁ যে এ আৰু বি প্ৰডাক্ট কৰাৰ পিছত আমি এটা নতুন ফিজিকেল কোৱান্টিটি পাইছোঁ জেড। গতিকে ডেফিনেটলি জেডটো মেজাৰমেণ্ট কৰোঁতে আমাৰ এৰৰ হ'ব, আৰু ধৰি লৈছোঁ যে জেড মেজাৰমেণ্ট কৰোঁতে হোৱা এৰৰটো ডেল্টা জেড। গতিকে ভুলসহ জেড আমি যদি লিখোঁ ভুলসহ জেড, তেতিয়া লিখিব লাগিব জেড প্লাছ মাইনাছ ডেল্টা জেড, জেড প্লাছ মাইনাছ ডেল্টা জেড, জেড উইথ এৰৰ হ'ব জেড প্লাছ মাইনাছ ডেল্টা জেড। ডেল্টা জেডটো হৈছে আলটিমেটলি আমি যিটো জেডৰ ভেলু পাম সেইটো জেডৰ ভেলুটো মেজাৰমেণ্ট কৰোঁতে আমি মেক্সিমাম কিমান এৰৰ পাম, মেক্সিমাম এবছলিউট এৰৰ ইন দ্য মেজাৰমেণ্ট অফ জেড ইজ ইকুৱেল টু আমি যিটো প্ৰডাক্ট কৰিছোঁ এ প্লাছ মাইনাছ ডেল্টা এ এণ্ড বি প্লাছ মাইনাছ ডেল্টা বি। গতিকে আমাৰ আহিলে জেড প্লাছ মাইনাছ ডেল্টা জেড ইজ ইকুৱেল টু এ বি প্লাছ মাইনাছ এ ডেল্টা বি প্লাছ মাইনাছ বি ডেল্টা এ প্লাছ মাইনাছ ডেল্টা এ ইনটু ডেল্টা বি। এতিয়া চাবা আমাৰ যিটো এৰৰ এবছলিউট এৰৰৰ ভেলুটো মানটো যথেষ্ট কম হয়, আৰু ইয়াত আমি কি কৰিছোঁ দুটা এবছলিউট এৰৰ ইয়াত আমি প্ৰডাক্ট কৰিছোঁ ডেল্টা এ আৰু ডেল্টা বি। যিহেতু ডেল্টা এ আৰু ডেল্টা বি স্মল আৰু দুটা স্মল কোৱান্টিটি প্ৰডাক্ট কৰিলে ৰিজাল্টটো আৰু সৰু হৈ যায় আৰু স্মল হৈ যায়। গতিকে আমি ইয়াক এই কোৱান্টিটিটো ডেল্টা এ ইনটু ডেল্টা বি এই কোৱান্টিটিটো আমি কি কৰিম আমি নেগলেক্ট কৰিম, ইয়াক আমি নেগলেক্ট কৰিম। ইয়াক যদি নেগলেক্ট কৰোঁ তেতিয়াহ'লে আমি পাম জেড প্লাছ মাইনাছ ডেল্টা জেড ইজ ইকুৱেল টু এ বি মানে জেড প্লাছ মাইনাছ এ ডেল্টা বি প্লাছ মাইনাছ বি ইনটু ডেল্টা এ। জেড জেড কেঞ্চেল হ'ব, গতিকে আলটিমেটলি আমি পাম ডেল্টা জেড ইজ ইকুৱেল টু এ ডেল্টা বি প্লাছ বি ডেল্টা এ, চৰি এইটো বি ডেল্টা এ হ'ব লাগে। এতিয়া আমি ইয়াক ৰিলেটিভ এৰৰত এক্সপ্ৰেছ কৰিম। আমি জানো যে এবছলিউট এৰৰক ট্ৰু ভেলু বা প্ৰকৃত মানে যেতিয়া আমি ডিভাইড কৰোঁ তেতিয়াহ'লে আমি ৰিলেটিভ এৰৰ পাওঁ।
গতিকে ইয়াত আমি এতিয়া ৰিলেটিভ এৰৰটো ক্যালকুলেট কৰিম সো ৰিলেটিভ এৰৰ আপেক্ষিক ভুল ৰিলেটিভ এৰৰ মানে হৈছে আপেক্ষিক ভুল ডেল্টা জেড ডিভাইডেড বাই জেডৰ প্ৰকৃত মান জেড ইজ ইকুৱেল টু এ ডেল্টা বি ডিভাইডেড বাই জেড প্লাছ বি delta A divided by Z or delta Z by Z is equal to A delta B divided by Z মানে A into B plus B delta A divided by AB or delta Z by Z is equal to delta B by B plus delta A by A বা আমি যদি অলপ ইয়াক এৰেঞ্জ কৰি লিখো delta A by A plus delta B by B. It is the value of relative error when the two physical quantities are in the form of product. এতিয়া এনেকুৱা এক্সাম্পল ক'ত থাকিব পাৰে দুটা ফিজিক্যাল কোৱান্টিটিৰ প্ৰডাক্ট বা ইটোৱে হিটোক কেতিয়াবা ডিভিজন ফৰ্মতো থাকিব পাৰে ফৰ এক্সাম্পল আমি ধৰিব পাৰো F is equal to ma ধৰা আমি ফোর্স জুখিছো ফোর্স is equal to mass into acceleration গতিকে ফোর্স ফিজিক্যাল কোয়ান্টিটিটো মেজার কৰাৰ কাৰণে আমি দুটা ফিজিক্যাল কোয়ান্টিটি মেজারমেন্ট লব লগিয়া হৈছে এটা হৈছে মাস আৰু আনটো হৈছে এক্সেলাৰেশন গতিকে আমাৰ মাস জুখটো এৰর হ'ব আৰু এক্সেলাৰেশন জুখটো আমাৰ এৰর হ'ব গতিকে আলটিমেটলি আমি ফোর্স জুখতে আমি এৰর পাম আৰু ফোর্স জুখতে যেটো এৰর পাম হেতু delta f by f যদি আমি লিখো যে রিলেটিভ এরর হ'ব delta f by f তো ফর এক্সাম্পল তোমালোকক এনে দেখুৱাইছো মই ইকুয়াল টু delta m by m plus delta a divided by a এনেকে তোমালোকে নতুন বেলেগ এক্সাম্পল পাবা আৰু এক্সাম্পল বিলাক তোমালোকে এনেকে কৰি যাবা এতিয়া আমি যাও যে যদি কেবাটো ফিজিক্যাল কোয়ান্টিটি থাকে আৰু হিহঁতৰ বেলেগ পাৱাৰ বা একে পাৱাৰ বা হিহঁতৰ পাৱাৰ থাকে ফৰ এক্সাম্পল let z is equal to আমি ধৰা তিনটা ফিজিক্যাল কোয়ান্টিটি লৈছো a into b into c আৰু হিহঁতৰ প্ৰত্যেকৰে পাৱাৰটো বেলেগ a to the power p b to the power q c to the power r ধৰা আমি আৰু এটা কোয়ান্টিটি লৈছো a b c আৰু ধৰা d লৈছো আমি d p q r আৰু d to the power s এটা আমি চাৰিটা ফিজিক্যাল কোয়ান্টিটি লৈছো আৰু এই চাৰিটা ফিজিক্যাল কোয়ান্টিটি পৰা আমি এটা নতুন ফিজিক্যাল কোয়ান্টিটি পাইছো z গতিকে এই এনেকুৱা ক্ষেত্ৰত ৰিলেটিভ এৰৰটো কিমান হ'ব আমি z জুকুতে হোৱা ৰিলেটিভ এৰৰ কিমান হ'ব আমি ক্যালকুলেট কৰিম ডেল্টা z absolute error divided by actual value of z this is the relative error in the measurement of z is equal to তোমালকে লিখিবা সবা এর পাওয়ার কি আছে এর পাওয়ার আছে p গতে পাওয়ারটো হলে আগত আহিব p
delta A divided by A plus B power আছে Q into delta B divided by B plus R delta C divided by C. Next D to the power S. এৰৰ বিলাক সদায় এড হয়। D টো আমাৰ ওপৰত আছে নে তলত আছে এটোৰ লগত আমাৰ মেটাৰ নকৰে। এৰৰ সদায় এড হয়। গতিকে নেক্সট আহিব প্লাছ S delta D divided by D. এতিয়া আমি এটা প্ৰব্লেম চাওঁ আহা। এটা প্ৰব্লেম লৈছোঁ তাত দিয়া আছে ৰেডিয়াছ অফ এ স্ফিয়াৰ, তাৰমানে এটা গোলকৰ ব্যাসাৰ্ধটো দিয়া আছে 2.1 প্লাছ মাইনাছ 0.1 সেন্টিমিটাৰ। কেলকুলেট পাৰ্চেণ্টেজ এৰৰ ইন দ্য মেজাৰমেণ্ট অফ ইটছ ছাৰ্ফেচ এৰিয়া। ইয়াৰ পৃষ্ঠকালি জোখোতে হোৱা শতাংশ ভুল নিৰ্ণয় কৰা। দিয়া আছে আমাৰ ৰেডিয়াছ উইথ এৰৰ দিয়া আছে আৰু আমি পৃষ্ঠকালি জোখোতে যিটো এৰৰ হ'ব সেই এৰৰক আমি শতাংশত পাৰ্চেণ্টেজত এক্সপ্ৰেছ কৰিব লাগে। তোমালোকে প্ৰথমতে চাবা যে ইয়াত যিটো ৰেডিয়াছ দিয়া আছে r ইকুৱেল টু 2.1 প্লাছ মাইনাছ 0.1 সেন্টিমিটাৰ বুলি দিয়া আছে। ইয়াতে চাবা যেটো 2.1 দিয়া আছে এই ভ্যালুটো দিস ইজ দ্য ট্ৰু ভ্যালু, প্ৰকৃত মান, ট্ৰু ভ্যালু। তাৰমানে আমি এই মানটো আমি একচুয়ালি ৰেডিয়াছ জোখতে আমি এই মানটো পাব লাগে, কিন্তু যেহেতু এৰৰ থাকে এবসলিউট এৰৰৰ মেক্সিমাম এবসলিউট এৰৰ হ'ব পাৰে 0.1 সেন্টিমিটাৰ। তাৰমানে ইয়াৰ ৰেডিয়াছ জোখতে আমাৰ মেক্সিমাম এৰৰ হ'ব পাৰে 0.1 সেন্টিমিটাৰ। তাৰমানে 2.1 তকৈ আমি 0.1 সেন্টিমিটাৰ ৰেডিয়াছটো বেছিও পাব পাৰোঁ বা 0.1 সেন্টিমিটাৰলৈকে আমি ৰেডিয়াছটো কমো পাব পাৰোঁ। গতিকে এইটো হ'ল দিছ 0.1 ইজ এবসলিউট এৰৰ। আমি এতিয়া যেহেতু ক্যালকুলেট কৰিবলৈ গৈছোঁ সাৰফেস এৰিয়া, গতিকে সাৰফেস এৰিয়াৰ কাৰণে যেটো ফৰ্মুলা সেইটো ফৰ্মুলা তোমালোকে ইউজ কৰিবা। তোমালোকে জানা যে পৃষ্ঠকালি সাৰফেস এৰিয়া S is equal to 4 pi r square। গতিকে আমি এটা সাৰফেস এৰিয়া জোখোতে যেটো ৰিলেটিভ এৰৰ হ'ব, প্ৰথমতে মই ৰিলেটিভ এৰৰটো ইয়াত ক্যালকুলেট কৰি ল'ম। ৰিলেটিভ এৰৰ হ'ব মোৰ ডেল্টা S ডিভাইডেড বাই S। যেহেতু আমাৰ S ইকুৱেল টু আছিলে 4 pi r square, এতিয়া আমাৰ 4 pi কনষ্টেণ্ট হৈ গ'ল। গতিকে ইয়াত অকল আমি মেজাৰমেণ্ট কৰিব লগা ফিজিকেল কোৱান্টিটি আছে অনলি r। r ৰ ওপৰত স্কোৱাৰ আছে, গতিকে স্কোৱাৰটো আগত আহিব, ডেল্টা r ডিভাইডেড বাই r ইজ ইকুৱেল টু 2 ডেল্টা r টো আছিলে 0.1 ডিভাইডেড বাই 2.1। গতিকে আমাৰ আনসাৰটো আহিব ইয়াতে 0.1 ডিভাইডেড বাই 2.1 is equal to 0.095 0.095। আৰু আমাক সুধিছে পাৰ্চেণ্টেজ এৰৰ শতাংশ ভুল, গতিকে পাৰ্চেণ্টেজ এৰৰ ইজ ইকুৱেল টু হ'ব 0.095 into 100%। তাৰমানে আমাৰ আনসাৰটো আমি আল্টিমেটলি পাম 9.5
এতিয়া আমি বেলেগ এটা প্ৰব্লেম চাওঁ আহা তোমালোকৰ NCERT টেক্সট বুকত দিয়া এক্সাম্পল 2.1টো সলভ কৰাই আছে তথাপি মই তোমালোকক দেখুৱাই দিছোঁ এই প্ৰব্লেমটোত দুটা ৰেজিষ্টেন্সৰ ভ্যালু দিয়া আছে প্ৰথম ৰেজিষ্টেন্সটো ভ্যালু দিয়া আছে 100 প্লাস মাইনাস 3 ওম আৰু সেকেন্ড ৰেজিষ্টেন্সৰ ভ্যালু দিয়া আছে 200 প্লাস মাইনাস 4 ওম এতিয়া হদিছে যে এই ৰেজিষ্টেন্স দুটা যদি আমি সিৰিজ আৰু প্যাৰেলাল কানেকচনত কানেক্ট কৰো তেতিয়াহলে হিহঁতৰ ইকুইভ্যালেন্ট ৰেজিষ্টেন্স কিমান হ'ব প্ৰথম ৰেজিষ্টেন্সৰ ভ্যালুটো দিছে 100 প্লাস মাইনাস 3 ওম that means ইয়াৰ actual value 100 কিন্তু ভেৰিয়েশন থাকিব পাৰে maximum 3 ওম তাৰ মানে ইয়াৰ maximum value হ'ব পাৰে 103 ওম আৰু minimum value হ'ব পাৰে 97 ওম হেদৰে R2 ৰ maximum value হ'ব পাৰে 204 ওম আৰু minimum value হ'ব পাৰে 196 ওম that means a 3 ওম আৰু 4 ওম যে দিয়া আছে এটা হল ৰেজিষ্টেন্সৰ absolute error ৰেজিষ্টেন্সৰ ভ্যালুটো জুকুতে হোৱা absolute error আমি এতিয়া প্ৰথমে ইয়াক সিৰিজত লগালে ইয়াৰ ইকুইভ্যালেন্ট ৰেজিষ্টেন্স কিমান হ'ব হেলটো ক্যালকুলেট কৰিম নেক্সট ইয়াক প্যাৰেলালত লগালে কিমান এৰৰ হ'ব আমি হেতু ক্যালকুলেট কৰিম এৰৰটো ক্যালকুলেট কৰিম কৰি পেলাই আমি তাৰ ট্ৰু ভ্যালুৰ লগত এৰৰটো যোগ কৰি আমি ইয়াৰ ৰেজিষ্টেন্সৰ যেটো ফাইনাল ভ্যালু পাম হেতু আমি এক্সপ্ৰেছ কৰিম both for series and parallel connection প্ৰথমতে আমি সিৰিজটো চাওঁ তোমালোকে জানা যে সিৰিজ কানেকচনত ৰেজিষ্টেন্সক আমি ইটোৰ লগত হিটো এনেদৰে সংযোগ কৰো আমি দুটা ৰেজিষ্টেন্স দুটা R1 আৰু R2 suppose this is R1 and this is R2 আৰু দুটা সিৰিজত লগোৱাৰ ফলত টোটাল ৰেজিষ্টেন্সটো হ'ব suppose total resistance is R that means equivalent resistance is R is equal to R1 plus R2 eto for series আমি সিৰিজৰ কাৰণে কৰিছো গতিকে যেতিয়া আমি R1 আৰু R2 ভ্যালু উলিয়াম তেতিয়ালে R is equal to হ'ব 100 plus minus 3 plus 200 plus minus 4 is equal to 300 plus minus 7 ohm তাৰমানে যেতিয়া সিৰিজত কানেক্ট কৰিম তেতিয়া ম্যাক্সিমাম এবসলিউট এৰৰ হ'ব 7 ওম তাৰমানে আমি এবাৰ দেখিলো যে যেতিয়া আমি সিৰিজত কানেক্ট কৰি দিলো এৰৰটো পসিবল এৰৰটো আগতকৈ বাঢ়ি গল হেতৰ ইন্ডিভিজুৱেল যেটো এৰৰ আছিল ইন্ডিভিজুৱেল এৰৰতকে আমি যেটা সিৰিজত কানেক্ট কৰি দিলো তেতিয়া পসিবল এৰৰটো বাঢ়ি গল এতিয়া আমি প্যাৰেলেলত হলে কেনেকৈ হ'ব কিমান এৰৰ হ'ব আমি এটো ক্যালকুলেট কৰিম যেতিয়া হতক আমি প্যাৰেলেলি কানেক্ট কৰিম তেতিয়া আমি ইটোৰ লগত হিটো প্যাৰেলেলি ৰাখিম suppose this is R1 and this is R2 আমি প্যাৰেলেলি কানেক্ট কৰিছো আৰু আমি ইহতৰ ইকুইভ্যালেন্ট ৰেজিষ্টেন্সটো let equivalent resistance আমি ধৰিছো
R dash আগতে আমি R লৈছিলোঁ ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ আৰু এবাৰ আমি R dash লৈছোঁ আৰু তোমালোকে জানা যে ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ R dashৰ ভেলুটো আমি কেনেকৈ উলিয়াম 1/R dash is equal to 1/R1 plus 1/R2 এতিয়া আমি ইয়াৰ পৰা প্ৰথমতে R dashৰ ভেলুটো আমি উলিয়াই লওঁ কাৰণ R dashৰ ভেলুটোৱে আমাক R dashৰ একচুৱেল যিটো ভেলু আমি সেইটো উলিয়াই লওঁ তাৰপিছত আমি তাৰ এৰৰটো কেলকুলেট কৰিম ইয়াৰ পৰা আমি পাম R dash is equal to সদায় কি হ'ব সিহঁতৰ প্ৰডাক্টটো হ'ব ডিভাইডেড বাই সিহঁতৰ যোগফল R1 plus R2 এতিয়া তুমি দুইটা ভেলু পূৰণ কৰি দিয়া R1 দিয়া আছিলে আমাৰ R1ৰ প্ৰকৃত মান দিয়া আছিলে 100 ওম এৰৰটো ইয়াত নলবা প্ৰকৃত মান ল'বা 100 into 200 divided by R1 plus R2 300 is equal to হ'ব 200 divided by 3 almost 66.7 on পাম আমি এতিয়া আমি সহজে ইয়াৰ পৰা এবছলিউট এৰৰটো উলিয়াই ল'ব পাৰিম গতিকে এবছলিউট এৰৰৰ কাৰণে যিটো ফৰ্মুলা আছে তোমালোকৰ মনত আছে কিন্তু ইয়াত তোমালোকে অকণমান এটা কথা মন কৰিব লাগিব যে তোমালোকে এতিয়ালৈকে ডিফাৰেনশিয়েল ক্যালকুলাস পঢ়া নাই গতিকে ইয়াত আমি ডিফাৰেনশিয়েল ক্যালকুলাস আমি এপ্লাই কৰিম তোমালোকে যেতিয়া ডিফাৰেনশিয়েল ক্যালকুলাস পঢ়িবা তেতিয়া তোমালোকৰ এই গোটেই কথাখিনি ক্লিয়াৰ হ'ব এতিয়া তোমালোকে জাস্ট মনত ৰখাই থবা আমি ৰিলেটিভ এৰৰটো ক্যালকুলেট কৰাৰ আগতে আমি ইয়াক ডিফাৰেনশিয়েশন কৰিব লাগিব since 1/R dash is equal to 1/R1 plus 1/R2 গতিকে delta 1/R dash is equal to delta 1/R1 plus delta 1/R2 minus delta R dash by R dash square is equal to minus delta R1 by R1 square minus delta R2 divided by R2 square আমি নেগেটিভ সাইনবিলাক ইয়াত বাদ দিম নেগেটিভ সাইনবিলাক যেতিয়া আমি বাদ দিম তেতিয়া পাম delta R dash by R dash square is equal to delta R1 by R1 square plus delta R2 divided by R2 square or delta R dash is equal to R dash square delta R1 by R1 square plus delta R2 by R2 square into R dash square তোমালোকে এই ভ্যালুখিনি বহাই দিবা R1 ৰ ভ্যালু জানা ডেল্টা R1 ৰ ভ্যালু জানা R dash ৰ ভ্যালু আমি পাইছিলো 66.7 স্কয়াৰ কৰিবা
ইনটু তোমালোকে বহাবা R1 R1ৰ ভ্যালুটো মোষ্ট প্ৰবেবলি আছিলে 100 আছিলে 100 স্কোয়াৰ কৰিবা ডেল্টা R1 পাইছিলা তোমালোকে 3 বহাবা প্লাস 200 স্কোয়াৰ ডেল্টা R2 আছিলে 4 ইনটু 66.7 হোল স্কোয়াৰ এইখিনি কৰি তোমালোকে পাবা ডেল্টা R dash is equal to 1.8 ohm গতিকে প্যাৰেলাল কানেকশনত ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স হ'ব R dash plus minus delta R dash with error তাৰমানে তো with error equivalent resistance is R dash পাইছিলো আমি 66.7 plus minus 1.8 ohm গতিকে এনে ধৰণে তোমালোকে প্ৰবলেম বিলাক সলভ কৰিবা তোমালোকৰ কিতাপত বহুত কেইটা এক্সাৰসাইজ ইয়াৰ দিয়া আছে তোমালোকে এইবিলাক কৰিবলৈ যত্ন কৰিবা নেক্সট ক্লাছত আমি সিগনিফিকেন্ট ফিগাৰ ডিসকাস কৰিম থ্যাংক ইউ